Hi everyone and welcome back to my channel. আজি মই বনাবলৈ লৈছো টেঙাৰ পাতৰ ঝোল পাতলকে আৰু এই ৰেচিপি মই বনাম আজি সৰু মাছেদি বৰ খাব ভাল গৰম দিনত দুপৰীয়া টাইমত তো মই আজি বনাই আছো তো এইটো ৰেচিপি বনাবৰ কাৰণে লৈছো মই পাত পাত কাটি এনেকে মই চিঙি ধুই লৈছো ৰেডি কৰি আৰু লৈছো সৰু মাছ ধুই ৰেডি কৰি লৈছো আৰু পিয়াজ জলকীয়া আৰু এতিয়া মই মাছকেটা নিমখ হালধি দি হানি লম আৰু এটা ভাজি লম কেৰাহী বহাই দিছো কিছু তেল প্ৰথমতে মই ভাজি লৈছো এটো সৰু মাছেদি খাব ভাল লোকাল মাছ আৰু মাছ নহকেও বনাব পাৰে মই আজি মাছেদি বনাই আছো মাছটো এনেকৈ ভাজি ললো এতিয়া ভাজা হৈ গ'ল এতিয়া নমাই লম লৈছো এতিয়া আমাৰ পিছত অকমান তেল কমি গৈছে মাছখিনি ভজাতে আৰু এতিয়া অলপমান আৰু তেল দি ললো আৰু দিছো তাতে মই পিয়াজ কাটি থোৱা সেই দি দিলো আৰু অকমান নহৰু দি দিছো কাটি থোৱা আৰু এতিয়া অলপ ভাজি লম পিয়াজখিনি ৰংচঙীয়া হোৱাক লাগি ভাজি লৈছো আৰু এতিয়া দি দিম ইয়াতে শাকখিনি মই এড কৰি দিম শাককেইটা দি দিলো আৰু এতিয়া অকণমান লৰাই দিম ভাজা হৈ গৈছে এতিয়া মই পানী দি দিম পানী দি দিলো পানী দি ভালদৰে লৰাই দিলো আৰু এতিয়া অকণমান দি দিছো জিৰাৰ গুড়া দি দিলো আৰু লগতে মাছকেটাও দি দিলো ভাজি থোৱা আৰু মাছখিনি দিয়াৰ পিছত অকণমান লৰাই দিম আৰু বেছি টাইম নালাগে বহুত সোনকালে হৈ যায় একদম সিম্পল ৰেচিপি আৰু হৈয়ে গ'ল এনেকুৱা মই জোল কৰিলোঁ হৈ ৰেডি হৈ গ'ল বনোৱা এনেকুৱা মই এতিয়া নমাই ল'ম তো ফ্ৰেণ্ড আজি কেনেকুৱা লাগিল মোৰ এই টেঙাৰ পাতৰ জোলৰ ৰেচিপি যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব আৰু নতুন নতুন ভিডিঅ' আপলোড যিবোৰ দি থাকিম সেইবোৰ আপুনি পাই থাকিব অতি সোনকালে